একাডেমি চেনেলটোলৈ পুনৰবাৰ স্বাগতম কৰিছোঁ। বন্ধুসকল, এটা কথা হ'ল, দিন জ্বলে ৰাতি জ্বলে, আকৌ কেৰাচিন তেল দিলে চাকি নজ্বলে। কথাটোও ঠিক তেনেধৰণৰ হৈছে। বন্ধুসকল, আপোনালোকে গম পাই চাগে DWৰ পৰা যোনটো LPP টিচাৰ ভেকেঞ্চিৰ এটা ৰিলিজ হৈছিলে 2024 ডিচেম্বৰ মাহত প্ৰকাশ কৰিছে। এতিয়ালৈকে ভেৰিফিকেশ্যন চলি এতিয়া সমাপ্ত হৈ পেলাই আপোনাৰ ফাইনেল লিষ্টটো মুকলি কৰিব গৈছিলে, কিন্তু কিছুমান কেণ্ডিডেট আছে তেওঁলোকে নিবিচাৰে যে এইটো আপোনাৰ লিষ্টটো মানুহৰ ওচৰত প্ৰকাশ কৰে, যাৰ হেতুকে সিহঁতে কি কৰি থলে, আকৌ কেছ কৰি থৈ দিলে যে আগৰ ভেকেঞ্চি নোলোৱালৈকে আপোনালোকে নতুন ভেকেঞ্চি কেনেকুৱা ক্লিয়াৰ কৰিব। এতিয়া চাওক বন্ধুসকল, বহুতে মানে কথাবোৰ নুবুজি আৰু ডাইৰেক্টলি কেছ কৰি দিয়ে, যাৰ ফলত কি হয় আপোনালোকৰ ভেকেঞ্চিবোৰ ৰখি যায়। এতিয়া বস্তুবোৰ ভালকৈ ভাবি চিন্তি ল'ব লাগে বন্ধুসকল। এতিয়া চাওক, বাৰে কেছ কৰি থাকিলে বন্ধুসকল এই ৰিক্ৰুটমেণ্ট প্ৰচেছটো আৰু লেট হৈ গৈ থাকিব। এতিয়া চাওক, সময় সাপেক্ষে যদি LPP টিচাৰ ভেকেঞ্চিৰ লিষ্টসমূহ সোনকালে মুকলি হৈ যায়, পিছত একো প্ৰব্লেম নহয়। কিছুমান কেণ্ডিডেটে বুজি নাপায়, আকৌ মানে কি হয় এইকেইটা ওপৰত আপোনাৰ আৰ্গিউ কৰি থাকে, যাৰ ফলত আপোনালোকৰ আকৌ প্ৰব্লেমটো ক্ৰিয়েট হৈ যায়। সেইকাৰণে বন্ধুসকলৰ ওচৰত ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে বস্তুবোৰ ভালকৈ চাই ল'ব। কাৰণ এতিয়া বহুতে সুধি থাকে কিয় নাহে। ৰিজনটো কি? আপোনালোকৰ ভুলৰ কাৰণে অহা নাই। এতিয়া গভৰ্ণমেণ্টে ঠিকেই কৰি আছে, গভৰ্ণমেণ্টে এইটো ৰিলিজ কৰিব বিচাৰে, কিন্তু যাৰ হেতুকে ৰিলিজ কৰিব যায় তেতিয়া কি না কি আপোনাৰ বিসংগতি ঘটাই দিয়ে, যাৰ ফলত আকৌ ৰখি যায়। এতিয়া 10 অক্টোবৰ তাৰিখে দিব বুলি কৈছে। তাৰ আগতে বন্ধুসকলক কৈ দিব বিচাৰিছোঁ, যদি আপোনালোকৰ এই ভেকেঞ্চি ক্লিয়াৰ লাগে, আপোনালোকে ইয়াৰ ক্ষেত্ৰত অলপ যুঁজিব লাগিব। ক'ব নোৱাৰি কোন ক্ষেত্ৰত আকৌ কোনটো কেছৰ আকৌ আপডেট আহি যাব পাৰে। সেইকাৰণে ভালকৈ চাই চিন্তি বন্ধুসকল ল'ব। আৰু কিবা নতুনকৈ আপডেট আহিলে আমি আমাৰ চেনেলৰ ফালৰ পৰা আপোনালোকক জনাই দিম। এইটো চাব পাৰিছে DW ৱেবছাইটত কোনো ধৰণৰ তেনেকুৱা আপডেটটো অহা নাই এতিয়ালৈকে। এতিয়া কিছুমান কেণ্ডিডেটক মই ক'ব বিচাৰিছোঁ, চোৱা তোমালোকৰ হয় এইটো মই মানিছোঁ বাৰু, নতুন ভেকেঞ্চিত ফাৰ্ষ্টত মেৰিট লিষ্ট ওলাব নালাগে, আগৰটো ফাৰ্ষ্টত ওলাওক, কিন্তু সেই হেতুকে তোমালোকে অলপ ধৈৰ্য ধৰি চাই লোৱা। পটককৈ একো ডিচিশ্যন নল'বা, যাৰ ফলত কি হয় তোমালোকৰ ভেকেঞ্চিৰ লগতে নতুন কেণ্ডিডেটসকলৰ ভেকেঞ্চিও ৰখি যায়, যাৰ ফলত একোৱেই নহয়। আৰু এই ভেকেঞ্চিবোৰ ক্লিয়াৰ হৈ থাকিলে আকৌ নতুন পষ্টৰ আকৌ নটিফিকেশ্যন ওলাব। যদি এই পুৰণা ভেকেঞ্চিৰ যদি নটিফিকেশ্যনেই ক্লিয়াৰ নহয়, আকৌ নতুন পষ্টৰ আশা কিয় কৰি আছে? সেইকাৰণে ক'ব বিচাৰিছোঁ, সেইকাৰণে অলপ ভালকৈ চাই চিন্তি ডিচিশ্যনবোৰ ল'বা। আৰু কিবা অসুবিধা থাকিলে চেনেলটোত কমেণ্ট কৰিবা, কমেণ্ট আপোনালোকৰ ইমেইলৰ জৰিয়তে কৰিবা, ঠিক আছে? কমেণ্ট বক্সটো অফ কৰি ৰাখিছোঁ। ৰিজনটো হ'ল কিছুমান কেণ্ডিডেটে আছে বহুত মানে বেয়াকৈ কমেণ্ট কৰি দিয়ে, যাৰ ফলত আমাৰ এটা ডিমটিভেশ্যন ফিল হয়। সেইকাৰণে মই ইমেইলৰ জৰিয়তে কমেণ্টবোৰ লওঁ, যাতে কোনো বন্ধুসকলৰ কোনো প্ৰব্লেম নহয়। ধন্যবাদ।